আজি আধাৰিতা কৰিবৰ কাৰণে আমাৰ মামৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আৰু আমাৰ মাজত আমাৰ জিলা পৰিষদ বাইদেউ আছে। আজি এই শুভ ক্ষণত আমাৰ মাজত এই আমাৰ ইঞ্জিনিয়াৰ ছাৰ আছে। ইঞ্জিনিয়াৰ ছাৰ এখন ফুলৰ গামোচাৰে ভাৰতীয় জনতা পাৰ্টিৰ জিলাৰ সম্পাদক দিগন্ত আনন্দ দাদা আছে, তেখেতক এখন ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাইছে। আৰু আমাৰ মাজত আমাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী অনিতা শৰ্মা মহান্তি ডাঙৰীয়ানীকো এখন ফুলৰ গামোচাৰে মৰম যাচিবৰ কাৰণে অনুৰোধ জনাইছে। আমাৰ বৰুৱাহালাবাসী ৰাইজৰ কাৰণে বহুত শুভ দিন। আৰু আমাৰ মাজত মন্ত্ৰী মহোদয় আছে, মন্ত্ৰী মহোদয়ে আপোনালোকক সম্বোধন কৰিব। কোনোবাই ভাবিছিলে নেকি জুমদৰ লগত এখন হাইস্কুল হ'ব বুলি? কোনোবাই ভাবিছিলে নেকি যে এটা মহাপ্ৰভুৰ নামত এটা জগন্নাথ মন্দিৰ হ'ব বা এটা কমিউনিটি হল হ'ব, এটা স্কিল চেণ্টাৰ হ'ব? প্ৰায় 1.5 কোটি টকাৰ সেইটো আমি ইনভেষ্টমেণ্ট কৰিলোঁ। ৰাস্তা প্ৰায় বাগিচা প্ৰায় শেষেই হৈছেগৈ। আমি এইবাৰ যদি আমি কামখিনি পেভাৰবিলাকে গোটেইখিনি কৰি দিওঁ আৰু ভৱিষ্যতে ইয়াতে ৰাস্তা কৰিবলৈ নাথাকিব, অলপ আমি পেভাছ ব্লকে ৰাস্তাকেইটা কমপ্লিট কৰিম। আমি ধৰক 1 কোটি টকা যাতে আমি ইয়াতে আমি খৰচ কৰিম, তাৰ কাৰণে আজি আধাৰশিলা কৰিছোঁ। ইয়াতে উপস্থিত হোৱা সকলোকে ধন্যবাদ জনাইছোঁ উপস্থিত থকাৰ কাৰণে। এতিয়া আমাক এই চৰকাৰখনে যেনেধৰণে কামখিনি আমাক দিছে, আমিও চৰকাৰখনৰ প্ৰতি কৃতজ্ঞ হ'ব লাগিব। এতিয়া বাগিচাৰ ৰাইজ যথেষ্ট শিক্ষিত কৃতজ্ঞ, আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ আগন্তুক দিনত চৰকাৰখন যাতে আকৌ আহে, আকৌ চৰকাৰ অহা মানে উন্নতি অহা, আপোনালোকে সেইটো ভাবিব। 60 বছৰ বেলেগ চৰকাৰ আৰু 10 বছৰ বিজেপি চৰকাৰ, এইটো আপোনালোকে কম্পেয়াৰ কৰিলে, তুলনা কৰিলে দেখি পাব যে যোৱা 16 চনৰ পৰা ইয়াতে কিমান উন্নতি হ'ল। বেলেগত যাব নালাগে, নিজৰ বাগানখনতে চাওক। আমি ফ্ৰী চাউল দিয়াৰ পৰা আদি কৰি অৰুণোদয় দিয়া, উদ্যমিতা দিয়া, এটিকলি দুটিপাত 200 বছৰ চাহৰ কাম কৰিলে অসমখনলৈ আপোনালোকে আপোনালোকে ৰাজহ দিছে। বিভিন্ন ধৰণে আজি চাহ বুলি ক'লে গোটেই পৃথিৱীত বিখ্যাত।